সাজু থাকা তুমি নমামীৰ আক্ৰমণৰ বলি হ'বলৈ। কিন্তু তোমাৰ দুৰ্ভাগ্য চোৱাচোন, অৰ্জুনে দেখোন তোমাৰ হাত ভৰি বান্ধিয়ে থৈছে। এয়াই প্ৰকৃতিৰ নিয়ম মাজনী। এগৰাকী নাৰীৰ ত্যাগ আৰু সহনশীলতাইহে সংসাৰখন ঘৰখন ধৰি ৰাখে। নমামী যদি পাকঘৰ নামৰ খেলপথাৰখনত নামে, তুমি কিন্তু ৰখাব নোৱাৰিবা। গতিকে তাইক খেলপথাৰত নামিবই দিব নালাগিব। বিভান তাৰ জীৱনত আগবাঢ়িছে, কিন্তু তুমি জানো আগবাঢ়িব পাৰিছা? তোমাৰ মোৰ সকলোৰে জীৱন বৰবাদ কৰি সি এটা সুখৰ জীৱন কটাই আছে। চেষ্টা কৰি আমি আমাৰ অতীতক পাহৰিব পৰা নাই মূৰ্ছনা একমাত্ৰ বিভানৰ বাবে। তোৰ তাৰমানে মনত আছে মাকে সন্তানৰ পৰা কিবা বিচাৰিব আৰু সন্তানে জানো পাহৰিব পাৰে? কিন্তু এইখন ঘৰলৈ আপুনি কাৰোবাৰ ল'ৰা, কাৰোবাৰ পিতৃ বা কাৰোবাৰ শহুৰৰ ৰূপত আহিছে, মোৰ স্বামীৰ ৰূপত নহয়। সকলো সলনি হৈ গৈছে অ' মা। তোমাৰ বোৱাৰীয়ে আৰু মোক কেতিয়াও ক্ষমা কৰি নিদিবই যেন পাইছোঁ। তই কামেই তেনেকুৱা কৰিছ। মানিছো জানকীয়ে তোক ঘৰ এৰি যাবলৈ কৈছিল, কিন্তু তই এবাৰ ভাবি চাইছিলি নে বেচেৰীজনীয়ে কিমান কষ্টত এইষাৰ কথা কৈছিল? তই তোৰ দায়িত্বৰ পৰা পলাইছিলি অমৃত। এবাৰো ভাবি নাচালি তোৰ অবিহনে আমাৰ কি অৱস্থা হ'ব? কণমানি বিভানক লৈ জানকীয়ে কিমান সংগ্ৰাম কৰিছে মই দেখিছোঁ। মই স্বাৰ্থপৰ মা। এইখন ঘৰত থকাৰ বাবে মই যোগ্য নহয়। কাইলৈ পুৱাই গুচি যাম ইয়াৰ পৰা। মোৰ সংস্কাৰতেই কিবা ভুল থাকি গ'ল কি জানি। সমস্যাক ভয় কৰি তই আকৌ পলাব নোৱাৰ অমৃত। যদি সঁচাকৈয়ে তই তোৰ ভুল উপলব্ধি কৰিছ, তেনেহ'লে এইখন ঘৰতে থাকি তই জানকীৰ মন জয় কৰিবলৈ চেষ্টা কৰ। তোৰ বোৱাৰীকো এবাৰ ধন্যবাদ দিবি। আজি তাইৰ বাবেই তই এটা সুযোগ পাইছ তোৰ কলংক মোচন কৰিবলৈ। এজন যোগ্য স্বামী, যোগ্য পিতৃ আৰু এজন যোগ্য সন্তান হৈ দেখুৱাই দে অমৃত। নাজানো আৰু কিমান দিন জীয়াই থাকিম। জীৱনৰ শেষ পৰ্যায়ত আকৌ তোৰ পৰা আঁতৰি থাকিব নোৱাৰো মই। দয়া কৰ এই বুঢ়ী মাৰৰ ওপৰত। তই তাৰমানে মূৰ্ছনাক কথাবোৰ কৈ দিলি? অঁ, কিয় ক'লি তই? তোক মই কথাবোৰ গোপনে ৰাখিবলৈ কোৱা নাছিলোঁ। হা? এতিয়া ভয় খাইছ? তেতিয়া কি হৈছিল? ক'ত গৈছিল তোৰ ফিলিংছবোৰ যেতিয়া তই সেই কামটো কৰিছিলি? তই বিশ্বাস কৰ নকৰ মই নাজানো, কিন্তু ভগৱান আছে। তোৰ পাপৰ শাস্তি তোৰ সন্তানে ভুগিছে। গৰ্ভতে তোৰ সন্তান এনেই ঢুকোৱা নাই, সেয়া তোৰ কৰ্মৰ ফল। আৰু বাকী আছে। ইমান সোনকালে তোৰ পাপ মোচন নহয়। তোৰ কৰ্মৰ ফল তোৰ ঘৈণীৰে ভুগিব, তোৰ গোটেই পৰিয়ালে ভুগিব। চাই থাক, চকুৰ সন্মুখতে সকলোবোৰ হেৰুৱাবি, ধ্বংস হৈ যাব সকলোবোৰ। আহা হৌৱা চোৱা।
মহা এইখন ঘৰলৈ উভতি অহাটো এক পৰিকল্পিত ষড়যন্ত্ৰৰ ফল মাহী। মই অনুমতি দিছোঁ, সেইকাৰণে আহিছে। তুমি অনুমতি দিয়া নাই মাহী, তোমাৰ পৰা অনুমতি লোৱা হৈছে। নোচোৱা কিয় এবাৰ? একেবাৰে বাপেক জীয়েক যেন লগা নাইনে? নমামি কিন্তু আগবাঢ়ি গ'ল মাহী। নমামি 1 আৰু তুমি 0। কি কৈ আছ তই এইবোৰ? তুমি অকলশৰীয়া হৈ যাবা মাহী। আৰম্ভ কৰি দিয়া আৰু। প্ৰথম কথা হ'ল, মহাক এইখন ঘৰলৈ এইকাৰণেই অনা হৈছে যাতে তুমি মানসিকভাৱে অশান্তি পোৱা আৰু দুৰ্বল হৈ পৰা। তই বিশ্বাস কৰ নকৰ মই নাজানো, কিন্তু ভগৱান আছে। তোৰ পাপৰ শাস্তি তোৰ সন্তানে ভুগিছে। গৰ্ভতে তোৰ সন্তান এনেই ঢুকুৱা নাই, সেয়া তোৰ কৰ্মৰ ফল। আৰু বাকী আছে, ইমান সোনকালে তোৰ পাপ মোচন নহয়। তোৰ কৰ্মৰ ফল তোৰ ঘৈণীৰে ভুগিব, তোৰ গোটেই পৰিয়ালে ভুগিব। চাই থাক, চকুৰ সন্মুখতে সকলোবোৰ হেৰুৱাবি, ধ্বংস হৈ যাব সকলোবোৰ। নমামি, ক'লৈ যোৱা তুমি? ভাত ৰান্ধিবলৈ মা। নালাগে তুমি ভাত ৰান্ধিব। নহয় মানে, মই থাকোঁতে তুমি কিয় কষ্ট কৰিব লাগে? এইখিনি কাম কৰোঁতে মোৰ একো কষ্ট নহয় মা। চোৱা নমামি, মই বেলেগ শাহুৰ দৰে নহয় যে গোটেই ঘৰৰ কাম বোৱাৰীয়ে কৰিব আৰু শাহুৱে বহি বহি খাব। এতিয়াৰ পৰা পাকঘৰৰ দায়িত্ব মোৰ। মা, কিবা এটাতো কৰিবলৈ দিয়ক। ঘৰৰ বাকীবোৰ কামৰ বাবে বাইজনী আছে দেখোন। অন্ততঃ আপোনাৰ পাকঘৰৰ কামত সহায় কৰি দিওঁ। সহায় কৰিবা? বহা, ইয়াতে বহাচোন। বহা, তুমি বহা দেই। এই পাচলিখিনি কাটি দিয়া দেই। কাটা। মই আপোনাক কৈছোৱে নহয়, আপোনাৰ আৰু মোৰ মাজত এতিয়া কোনো সম্পৰ্ক নাই। এইখন ঘৰৰ সকলোৱে আপুনি ইয়াত থকাটো বিচাৰিছে, থাকক, কিন্তু মোৰ পৰা আঁতৰি থাকিব। তুমি যে একোৱেই নুবুজা মাহী। নিশ্চয় নমামিয়ে কিবা অশান্তি কৰিছে, সেইকাৰণে এনেকে মন মাৰি বহি আছে। কি হৈছে তোমাৰ? নাই, একো হোৱা নাই। তোমাক কিবা চিন্তাত থকা যেন লাগিছে। নাই অ', মোৰ আকৌ কিহৰ চিন্তা হ'ব পাৰে? ইমান দিনৰ মূৰত তুমি ঘৰলৈ আহিছা, ভালে লাগিছে মোৰ। ভাগৰ লাগিছে মোৰ, সেইবাবে এনেকৈ আছোঁ। ৰ'বা, মই তোমাৰ কাৰণে ধুনীয়াকৈ আদা দিয়া চাহ একাপ লৈ আহোঁ। 2 মিনিটতে ভাগৰ পলাই যাব। যোৱা, বনোৱা। অ' বিবু, চোৱা, মই তোমালৈ আদা দিয়া চাহ অকণ বনাই আনিছোঁ। একদম ঠিক টাইমতে চাহ কাপ আনিছা মা। খোৱা।
জানকী, মই আপোনাক কৈছোৱে নহয়, আপোনাৰ আৰু মোৰ মাজত এতিয়া কোনো সম্পৰ্ক নাই। এইখন ঘৰৰ সকলোৱে আপুনি ইয়াত থকাটো বিচাৰিছে, থাকক, কিন্তু মোৰ পৰা আঁতৰি থাকিব। জীৱন সজাবলৈ অমৃত, উঠিলি? বল, আজি মই তোক চাহ বনাই খুৱাম। আহ। তেতিয়া কি হৈছিল যেতিয়া তই সেই কামটো কৰিছিলি? তই বিশ্বাস কৰ নকৰ মই নাজানো, কিন্তু ভগৱান আছে। তোৰ পাপৰ শাস্তি তোৰ সন্তানে ভুগিছে। গৰ্ভতে তোৰ সন্তান এনেই ঢুকুৱা নাই, সেয়া তোৰ কৰ্মৰ ফল। আৰু বাকী আছে, ইমান সোনকালে তোৰ পাপ মোচন নহয়। তোৰ কৰ্মৰ ফল তোৰ ঘৈণীৰে ভুগিব, তোৰ গোটেই পৰিয়ালে ভুগিব। চাই থাক, চকুৰ সন্মুখতে সকলোবোৰ হেৰুৱাবি, ধ্বংস হৈ যাব সকলোবোৰ। কালি ৰাতিৰে পৰা লক্ষ্য কৰি আছোঁ, কিবা কথাই তোমাক বহুত আমনি কৰি আছে, কিন্তু তুমি মোৰ আগত খুলি ক'ব বিচৰা নাই। কি হ'ল বিবোৰ? কি হ'ব আৰু, নমামি আহিল যে উভতি, সেইকাৰণে। তুমি যে একোৱেই নুবুজা মাহী, নিশ্চয় নমামিয়ে কিবা অশান্তি কৰিছে, সেইকাৰণে এনেকে মন মাৰি বহি আছে। বেচেৰা বিভান, এতিয়া ঘৈণীয়েকৰ কথাবোৰতো কাকো খুলিও ক'ব নোৱাৰে। অঁ, তাই চাগে তোমাৰ বিষয়ে কিবা কথা লগাইছে। সি এতিয়া মাকৰ পক্ষ ল'ব নে ঘৈণীয়েকৰ পক্ষ ল'ব, এইবোৰ চিন্তাই তাক খুলি খুলি খাইছে মাহী। তুমি ঠিকেই কৈছিলা মা। আজি সকলোৱে সুখী, সকলোৱে নিজৰ জীৱনত আগবাঢ়ি গ'ল, কেৱল ময়ে থমকি ৰ'লো। ইমান বছৰে বিভানৰ লগত মই থাকিলোঁ, ভাল বেয়া সকলো সময়তে সি মোক বিচাৰিছিল, আৰু যেতিয়া বিয়াৰ কথা আহিল, মই তাৰ বাবে অকল এগৰাকী ভাল বান্ধৱী হৈ ৰ'লোঁ। নমামিৰ কি এনেকুৱা আছিল যিটো মোৰ নাই? পুৰুষবোৰৰ মনবোৰ তেনেকুৱাই, সিহঁতক বান্ধি ৰাখিব জানিব লাগিব। এতিয়ানো মই এইবোৰ কিয় কৈ আছো? বিভান এতিয়া নমামিৰ। মই তোক আগতেই বুজাইছো মাইনা, এইখন পৃথিৱীত ভুল শুদ্ধ বুলি একো নাই। যদি কিবা আছে, সেয়া কেৱল সংগ্ৰাম। সকলো মানুহেইতো সংগ্ৰাম কৰি আছে নিজে বিচৰাটো পাবলৈ। তেন্তে তই কিয় থমকি ৰৈছ? তইও সংগ্ৰাম কৰিব লাগিব তোৰ সুখৰ বাবে। আৰু এইটো সত্য, তোৰ সুখ কেৱল বিভানৰ লগতে আছে। যেতিয়ালৈকে বিভানৰ নামৰ সেন্দুৰ তোৰ শিৰত জিলিকি নুঠে, তেতিয়ালৈকে তই শূন্য। কিন্তু এই সত্যক তুমি অস্বীকাৰ কৰিব নোৱাৰা যে এতিয়াও তুমি মোৰ ল'ৰাৰেই পত্নী, আৰু এগৰাকী পত্নীয়ে গিৰিয়েকক তেনে ব্যৱহাৰ কৰাটো শোভা নাপায় জানকী। তই সিহঁতৰ সম্পৰ্ক ভাঙিব নোৱাৰ।
হয় বিভানে নমামীক ত্যাগ কৰিব লাগিব নহ'লে নমামীয়ে বিভানক ত্যাগ কৰিব লাগিব মোক মাতিছিলে মা অঁ আহাচোন বহা কথা এটা সুধিব লগা আছিল কওক মা মোৰ ল'ৰাক এইখন ঘৰত থকাৰ সন্মতি তুমিয়েই দিয়া নাছিলা জানো কোৱা জানো কি অঁ দিছিলোঁ তেনেহ'লে যদি তোমাৰ অমৃত থকাক লৈ একো আপত্তিয়েই নাছিল তাৰ পাছত তাক এইখন ঘৰত কিয় ইমান অসন্মান কৰা হৈছে আজি ৰাতিপুৱা মই দেখিছোঁ তাৰ প্ৰতি তোমাৰ ব্যৱহাৰ মই জানো তোমাক দিয়া কষ্টবোৰ পাহৰা ইমান সহজ নহয় তথাপিও সি ক্ষমা বিচাৰিছেতো তুমি তাক ক্ষমা কৰা নকৰা পিছৰ কথা কিন্তু এই সত্যক তুমি অস্বীকাৰ কৰিব নোৱাৰা যে এতিয়াও তুমি মোৰ ল'ৰাৰেই পত্নী আৰু এগৰাকী পত্নীয়ে গিৰিয়েকক তেনে ব্যৱহাৰ কৰাটো শোভা নাপায় জানকী পাহৰি নাযাবা ঘৰখনত তুমি অকলে নাই তোমাৰ ল'ৰা বোৱাৰীও আছে এইবোৰ দেখি শুনি সিহঁতৰ ওপৰত কি প্ৰভাৱ পৰিব মনত ৰাখিবা জানকী ডাঙৰে যি কৰে সৰুৱে সেয়াই শিকে আজি তোমাক দেখি যদি নমামীয়ে তোমাৰ ল'ৰাক তেনে ব্যৱহাৰ কৰিবলৈ লয় তেতিয়া মা সম্পৰ্ক ভঙা জানো ইমান সহজ ইমান যদি সহজ হ'লহেঁতেন তোৰ মনলৈ এই কথাটো আহিলহেঁতেন নে অসম্ভৱক সম্ভৱ কৰাৰ চেষ্টাকেইটো সংগ্ৰাম বুলি কয় মই ভাবি পোৱা নাই বিভান আৰু নমামীক আঁতৰ কৰিবলৈ মই কি কৰা উচিত তই সিহঁতৰ সম্পৰ্ক ভাঙিব নোৱাৰ হয় বিভানে নমামীক ত্যাগ কৰিব লাগিব নহ'লে নমামীয়ে বিভানক ত্যাগ কৰিব লাগিব তেনেহ'লে মই কি কৰা উচিত তই মাত্ৰ অনুঘটকৰ কাম কৰ দেখিবি সিহঁতে নিজেই নিজৰ সম্পৰ্ক শেষ কৰিব আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই